নমস্কাৰ ছাৰ বাইদেউসকল। অসম চৰকাৰৰ বিত্ত বিভাগে ৰাজ্যিক কৰ্মচাৰীসকলৰ আৰ্জিত ছুটি বৃদ্ধি সন্দৰ্ভত আজি এটি বিশেষ নিৰ্দেশনা জাৰি কৰিছে। হয়, বিত্ত বিভাগৰ এই জাননীখন চাব। জনাইছে যে নম্বৰ FEG 604638/107 অনুচ্ছেদৰ চৰ্তাৱলীৰ দ্বাৰা প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি ভাৰতৰ সংবিধানৰ 309 ধাৰা অনুসৰি অসমৰ ৰাজ্যপালে অসম সংশোধিত ছুটি নিয়মাৱলী 1934 যিটো পৰৱৰ্তী পৰ্যায়ত প্ৰধান বিধি হিচাপে গণ্য কৰা হ'ব, সংশোধন কৰাৰ বাবে উল্লেখিত নিয়মাৱলী আৰু প্ৰণয়ন কৰি আনন্দিত হৈছে, যিটো পৰৱৰ্তী পৰ্যায়ত প্ৰধান ছুটি নিয়মাৱলী হিচাপে গণ্য কৰা হ'ব। ছুটি নিয়মাৱলী কি সংশোধন কৰা হৈছে তলত চাব। যেনে ছুটি শিৰোনাম আৰু আৰম্ভণি। 1 নম্বৰত আছে এই নিয়মবোৰক অসম ছুটি সংশোধনী নিয়ম 2026 বুলি ক'ব পাৰি। 2 নম্বৰত কৈছে চৰকাৰী ৰাজপত্ৰত প্ৰকাশ পোৱাৰ তাৰিখৰ পৰাই এই নিয়মাৱলী বলবৎ হ'ব। আৰু কৈছে 2 নম্বৰ নিয়ম 12ৰ সংশোধন। ইয়াত কৈছে বিদ্যালয় শিক্ষা বিভাগৰ অধীনৰ বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰা এজন চৰকাৰী কৰ্মচাৰীয়ে সেৱাৰ বছৰত অৰ্থাৎ এবছৰত 15 দিনৰ আৰ্জিত ছুটি অৰ্থাৎ আৰ্ণ লিভ লাভৰ অধিকাৰী হ'ব। অৰ্থাৎ পূৰ্বতে শিক্ষক কৰ্মচাৰীসকলে হাফ পে ছুটি 20 দিন পাইছিল। বৰ্তমান সেই 20 দিনৰ পৰিৱৰ্তে 10 দিন কৰিছে আৰু বাকী 10 দিন আৰ্ণ লিভত সংযুক্ত কৰি 15 দিন আৰ্ণ লিভ কৰিছে। অৰ্থাৎ বৰ্তমান ৰাজ্যৰ প্ৰতিজন শিক্ষকে আৰ্ণ লিভ পাব 15 দিন আৰু 10 দিনৰ হাফ পে ছুটি লাভ কৰিব। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় শিক্ষক কৰ্মচাৰীসকলৰ বাবে বিত্ত বিভাগে এটি সুখবৰ দিছে। গতিকে লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।